মানে আজি ৰাতিপুৱা ল'ৰা স্কুল কলেজলৈ গ'ল, কনচেপ্ট জুনিয়ৰ ছেকেণ্ডেৰী স্কুল তালৈ গ'ল। গৈ পেলাই ৰাতিপুৱা 8টা বজাত সি পালেগে, ক্লাছত সোমালে। সোমোৱাৰ পিছত সি চব সোমালে আৰু ষ্টুডেণ্ট সোমোৱাৰ পিছত প্ৰিন্সিপাল মৃণাল বেজবৰুৱা আহিছে। আহি পেলাই বোলে মানে আজি 1 তাৰিখৰ পৰা 16 তাৰিখলৈ যোনে যোনে 3 দিনৰ ওপৰ ক্ষতি কৰিছে তেওঁলোকক চবকে থিয় হ'ব দিছে। আৰু আপোনাৰ এই যে বৰশী বাই যে তেনেকুৱা লাঠি বুলি কৈছে আৰু লৈ পেলাই এফালৰ পৰা কোবাই গৈছে। আৰু কি কাৰণত কোবাই? 3 দিন ক্ষতি যোনে কৰিছে, মানে এই 16 দিনৰ ভিতৰত 3 দিনৰ ওপৰ যোনে ক্ষতি কৰিছে। কিমান কিহৰ কাৰণে ক্ষতি কৰিছিলে? তাৰ কিবা এদিন গা বেয়া হৈছিলে আৰু এদিন আপোনাৰ 26 এই ভূপেন হাজৰিকাৰ যে হেৰি হৈছিলে সেইদিনাখনতো থিয় কৰাই বহুত সময় হেৰি কৰিছিলে। সেইদিনাখনেই তাৰ গাটো বেয়া লাগিলে। পিছদিনা ক'লে যে মা আজি নাযাওঁ। তেনেকে মিলি পেলাই হৈছে আৰু এবচেণ্ট আছিলে। সেইটো কাৰণে প্ৰহাৰ কৰিছে। আপোনালোকে মেডিকেল কৰাইছে? মেডিকেল কৰালো। এতিয়া কি ক'লে ডক্টৰে টিটানাছ দিলে 2টা, ইনফেকচন হৈ যাব পাৰে বুলি কৈছে। আৰু হাতৰ এইখিনি জেগাত বেছিকে মাৰিছে যে এইটো ফ্ৰেকচাৰ হ'ব পাৰে বুলি কৈছে। কাইলৈ এক্সৰে কৰিব দিছে। আপোনালোকে এফআইআৰ দিছে? দিছো। কাৰ এগেইনষ্টত দিছে? মৃণাল বেজবৰুৱাৰ ওপৰতে। তেওঁৰ নামত দিছে? তেওঁৰ নামতে দিছে ন? তেওঁৰ নামতে। কনচেপ্ট জুনিয়ৰ কলেজ। কনচেপ্ট জুনিয়ৰ কলেজ কি হয় তেখেত? প্ৰিন্সিপাল হয়। হয়, তেওঁৱে কোবাইছে। তেওঁৱে আহিছে, আহি পেলাই থিয় কৰাইছে চবকে যে ৰেজিষ্টাৰ হেৰি কৰি পেলাই চাইছে। কৈছে যে মানে ইয়াৰ 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে যোন 3 দিনৰ ওপৰ এবচেণ্ট আছে তেওঁলোকক এফালৰ পৰা থিয় হ'ব দিছে, এফালৰ পৰা মাৰি গৈছে। মাৰি পেলাই তাৰপিছত বাওঁ হাত পাতিলে সোঁ হাত পাতিব দিছে, সোঁ হাতত মাৰিছে। তাৰপিছত এবাৰ তাক কৈছে বোলে বডি বিল্ডাৰ বুলি কৈ পেলাই আকৌ মাৰিছে। 4-5 বাৰ মান মাৰিছে। পিঠিটো চালে গম পাব নহয়। চব ষ্টুডেণ্ট মানে যিমানে ক্ষতি কৰিছে। আৰু ক্ষতি নকৰা কিমান, খুব বেছি ধৰক সেইটো ছেকচনত, ইহঁত A ছেকচন চায়েন্সৰ চবকে মাৰিছে। B ছেকচন, C ছেকচন চবকে মাৰিছে। কিন্তু আমি কথাটো কবলৈ আহিছো। হয়, দিলো, এফআইআৰ দিলো তেখেতৰ এগেইনষ্টত। আমি প্ৰথম DC ছাৰৰ ওচৰলৈ গলো। তেওঁ গোটেইখিনি চালে, চাই পেলাই ল'ৰা মানে আজি কনচেপ্ট জুনিয়ৰ কলেজত পঢ়ে। সি ফাৰ্ষ্ট ইয়েৰ হয়, ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, মাধুৰ্য বিকাশ গোৱা। তাৰপিছত গৈছে, মানে 3 দিন সি যোৱা নাছিলে ক্লাছত। আৰু তাকেই নহয়, যিমান ষ্টুডেণ্ট আছে চবকে এফালৰ পৰা একদম লাঠি দি পেলাই কোবাইছে, তাকো কোবাইছে। কোবোৱাৰ কাৰণে আমি ইমান ডাঙৰ কলেজৰ ষ্টুডেণ্টক কোবাব নালাগে নহয়। আৰু আজিকালিতো এইটো ষ্টুডেণ্টক মাৰা কৰাটো বন্ধেই কৰি দিছে। আৰু ঠিক আছে, 3 দিন তেওঁ ক্ষতি কৰিলে বাৰু। ক্ষতি কৰাৰ কাৰণে তেওঁক এবাৰ ৱাৰ্ণিং দিয়ক। বাট ষ্টুডেণ্টখিনিক মানে কৈছে যে 3 দিন, মানে 16 দিনত 3 দিন কোনে কোনে ক্ষতি কৰিছে সেইখিনিক মাৰিছে। ল'ৰা ছোৱালী চবকে মাৰিছে। আৰু 3 দিন ক্ষতি কৰিছে, ঠিকে আছে। কি কাৰণে ক্ষতি কৰিছে সুধিব লাগে, সিহঁতক এবাৰ ৱাৰ্ণিং দিব লাগে। তাৰপিছত তেওঁ কিবা কিবি স্বাস্থ্যজনিত কাৰণতে 3 দিন ক্ষতি কৰিছিল। এফআইআৰ দিছো সদৰ থানাত। সদৰ থানাত দিছো। আমি কনচেপ্ট জুনিয়ৰ কলেজৰ প্ৰিন্সিপালৰ ওপৰত। নামটো মৃণাল বেজবৰুৱা।